নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আৰু সদায় আৰম্ভণিটো তেনেধৰণেই কৰোঁ আৰু তেনেকৈ কৰিয়ে আচলতে ভাল লাগে কাৰণ আপোনালোকৰ যি ভাল হোৱাৰ যি আশা কৰোঁ আৰু ময়ো যে ভালে আছোঁ সেই আপোনালোকৰ আশীৰ্বাদ লৈ সেই কথাটো জনাই মোৰ খুব ভাল লাগে। কাৰণ মই আগতেও প্ৰত্যেক দিনাই কৈ থাকোঁ যে আপোনালোকৰ আশীৰ্বাদ অবিহনে মোৰ পৰিচয়টো ইমান ডাঙৰ আচলতে নহ'লহেঁতেন। গতিকে আপোনালোকে ইমানখিনি মৰম কৰে, ইমানখিনি আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদৰ কাৰণেহে মই আজি যি হৈছোঁ আপোনালোকৰ কাৰণেহে হৈছোঁ। মোৰ নিজৰ ইয়াতে কোনো ধৰণৰ অকণমানো ক্ৰেডিট নাই, মোৰ নিজৰ অকণো একোৱেই নাই। যিখিনি মানে আপোনালোকে দিছে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আপোনালোকৰ পৰা সদায় আশা কৰোঁ যে আপোনালোকে ভাল কমেণ্টেই হওক বা আপোনালোকে যিখিনি আশীৰ্বাদ দিয়ে সেইখিনি সদায় কৰি থাকিব, যাতে কেতিয়াও আপোনালোকক মই পাহৰিব নোৱাৰোঁ আৰু আপোনালোকেও চেষ্টা কৰিব যাতে মোকো পাহৰি নাযায়। কাৰণ আপোনালোকে লগত থাকিলে মই যিখিনি সাহ পাওঁ সেইখিনি আপোনালোকক আচলতে মই বুজাব নোৱাৰোঁ। কিন্তু এতিয়া চাওক, অহা কালিলৈ মই যাম যোৰহাটলৈ। এতিয়া যোৰহাটলৈ যোৱাৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। মোৰ বেয়াও লাগি আছে, হয়তো দুদিন মই আপোনালোকৰ কাৰণে ভিডিঅ' দিব, হয়তো 2 দিন বা 3 দিন নোৱাৰিবও পাৰোঁ। গতিকে মোৰ খুব বেছি মনত দুখ পাইছোঁ যে যিসকলক লগ পাবলৈ যোৰহাট শিৱসাগৰ গৈ আছোঁ তেওঁলোককতো লগ পামেই, ডাইৰেক্টলি আপোনালোকৰ সন্মুখে লগ পাম। কাৰণ তেওঁলোকেও কমেণ্ট কৰি আছে কেতিয়া আহিব, তেওঁলোকক লগ পাম, খুব ভাল লাগিব। কিন্তু অন্য ঠাইৰ লোকসকলে যে ৰৈ থাকিব, গতিকে মই জনাই দিছোঁ যে এইকেইদিন হয়তো ভিডিঅ' দিব নোৱাৰিবও পাৰোঁ। গতিকে মনটো বেয়া নকৰিব আৰু সন্তোষ নকৰিব, কাৰণ যিদৰে আপোনালোকৰ ওচৰলৈ গৈ থাকোঁ ঠিক তেনেধৰণে আচলতে মই যেতিয়া এই বিষয়লৈ আহিছিলোঁ, প্ৰথম মোৰ নিমন্ত্ৰণ আছিলে যোৰহাটৰ পৰা। কিন্তু কিবা বিশেষ কাৰণে মোৰ হোৱাটছআপ গ্ৰুপটোত যদি কোনোবা লোক আছে যোৰহাটৰ, তেওঁলোকে হয়তো জানে যে মই প্ৰথমতেই যোৰহাটেহে আৰম্ভ কৰিব বিচাৰিছিলোঁ। কিন্তু কিবা কাৰণে যোৰহাট যোৱা আচলতে নহ'ল। 2-3বাৰ যাম বুলি ভবাৰ পিছতো কিন্তু যোৰহাট শিৱসাগৰ যাত্ৰাটো মোৰ হোৱা নাছিলে। কিন্তু এতিয়া মই আচলতে ভাগ্যৱান যে মই যোৰহাটৰ যাব পাৰিম। শিৱসাগৰৰ শিৱদৌলত মই সকলোকে লগ পাবলৈ মোৰ ভাগ্য আচলতে খুলিছে যে সকলোকে শিৱদৌলত লগ পাম। কিন্তু মই এতিয়াও আচলতে নাজানো যে শিৱদৌলত লগ পাবলৈ কিমানসকল লোক আহিব। হয়তো 2-4 জনো হ'ব পাৰে, নহ'লে হয়তো 20-25 জনো হ'ব পাৰে, তাতকৈ বেছি হ'ব পাৰে। মই কিন্তু একেবাৰে সেই বিষয়ে নাজানো, কাৰণ সকলোৱে ফোনতে যোগাযোগ কৰে, মেছেজ কৰে, কমেণ্ট কৰে, লগ পাম। সকলোকে মই শিৱদৌলত লগ পাম বুলি কৈ দিছোঁ। কিন্তু এটা কথা যে 12মান বজাৰ ভিতৰত মই শিৱদৌলৰ পৰা ওলামেই আৰু চেষ্টা কৰিম। 10:30-11মান বজাত মই শিৱদৌলত যাবলৈ চেষ্টা কৰিম শনিবাৰে 25 তাৰিখে। আৰু তেনেধৰণে মই চিন্তা কৰি আছোঁ কেনেধৰণে কৰোঁ, আৰু আপোনালোকক দেখা পালে খুব বেছি আৱেগিক হৈ যাওঁ। গতিকে নাজানো আৰু কিমানখিনি শিৱদৌলত কি হয়, কি হ'বলৈ গৈ আছে মই নাজানো। গতিকে সকলো আহিব। যিহেতু 26 জানুৱাৰী তাৰিখে বিভিন্ন ৰাজহুৱা স্থানত সমজুৱাকৈ গোট খোৱাটো অকণমান ভাল নহ'ব। সেইকাৰণে যিসকল লোকে যোৰহাটলৈ তেওঁলোকে মোক বজৰংগ বাণ আৰু হনুমান চালিচা পঢ়িবলৈ নিমন্ত্ৰণ দিছিলে, তেওঁলোকৰ ঘৰততো মই যামেই। আৰু যিসকলে মোক কেৱল লগ পাবলৈ বিচাৰিছিলে বা তেওঁলোকে আমাৰ ঘৰৰ নামঘৰৰ কাৰণে তেল শলিতা দিব বিচাৰিছিলে, তেওঁলোকে অনুগ্ৰহ কৰি 25 তাৰিখে শিৱদৌললৈকে আহি যাব। একেবাৰে ক্ষমা বিচাৰিছোঁ, কাৰণ 26 তাৰিখে যদি মই কোনো ঠাইত জমা হৈ যায় মানুহ, তেতিয়া হয়তো কিবা কাৰণে অসুবিধা হ'ব পাৰে। যিহেতু এটা ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ দিন, 26 জানুৱাৰীৰ দিনটোত হয়তো কিবা বিশৃংখলতা কিবা কাৰণে সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰিছে বহুজনে। গতিকে মোক জনাইছে তেওঁলোকে যে তেনেকুৱা ধৰণৰ নকৰিবা, পাৰিলে সকলোকে তেনেকৈ কৰা। আৰু সেইকাৰণে মই আপোনালোকক কৰজোৰে নিবেদন কৰিছোঁ। মই এইটোও নাজানো যে যোৰহাটৰ কিমান লোকে মোক লগ কৰিব বিচাৰি আছে, সেইটোও মই নাজানো। হয়তো 2-4 জনো হ'ব পাৰে, নহ'লে ঠিক তেনেধৰণে বেছিও হ'ব পাৰে। কিন্তু মই আপোনালোকক অনুৰোধহে কৰিছোঁ, কাৰণ বেছিকৈ ক'লে যেন নিজকে কিবা বাহাদুৰি মৰাৰ নিচিনা হৈ যাব ন। গতিকে সেইখিনিলৈ মই যাব বিচৰা নাই। মই একদম সঁচাকৈ কৈছোঁ যে শিৱসাগৰৰ শিৱদৌলত কিমানজন লোকে মোক লগ পাবলৈ আহিব মই এতিয়ালৈকে নাজানো। কাৰণ চাওক, আপোনালোকে নিশ্চয় জানে যে জগন্নাথ মন্দিৰত যেতিয়া মই ডিব্ৰুগড়ত গৈছিলোঁ, মোৰ লগত 5জনমান লোকে যোগাযোগত আছিলে যে আমি আপোনাক লগ কৰিব বিচাৰোঁ, আপোনাৰ নামঘৰৰ কাৰণে তেল শলিতা দিব বিচাৰোঁ, আমি জগন্নাথ মন্দিৰত ৰ'ম। আৰু মই কৈছিলোঁ যে মই জগন্নাথ মন্দিৰ আজিলৈকে দেখি পোৱা নাই, যোৱাই নাই যিহেতু সেইফালে। গতিকে মই জগন্নাথ মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোকক মই তাতে লগ পাম। কিন্তু কি হ'ল, মই আশা কৰি গৈছিলোঁ 5জন লোক, কিন্তু জমা হৈ গ'ল তাত 100ৰো অধিক লোক। গতিকে
আপোনালোকে আশা কৰে কিবা এটা, ঠিক তেনেধৰণে ডিব্ৰুগড়ৰ লোকসকলে বহুত বেছি ফল পালে আৰু সেইকাৰণে প্ৰচাৰখিনি বেছি হৈ গ'ল। আচলতে ডিব্ৰুগড়ৰ লোকসকলক মই যথেষ্ট মানে এইকাৰণে ভাল পাওঁ, আচলতে গোটেই অসমখনৰ সকলেই মোক খুবেই বেছি প্ৰিয়, কিন্তু ডিব্ৰুগড়, তিনিচুকীয়া বা যিসকল লোকে জগন্নাথ মন্দিৰত মোক লগ কৰিবলৈ আহিছিলে, প্ৰায় 100ৰো অধিক লোক, তেওঁলোকে যেতিয়া ফল পালে, তেওঁলোকে নিজে নিজৰ কোনোবা ফেচবুক প্ৰফাইলত লিখিলে, যিসকল হয়তো মোৰ লগত বন্ধুৰ তালিকাত হয়তো নাইও, বা তেনেকে ধৰণে প্ৰচাৰ হওঁতে সেই আপাৰ আচামৰ পৰা কথাটো গোটেই অসমত আচলতে বিয়পি গ'ল। এতিয়া ঠিক তেনেধৰণে মই শিৱদৌলতো নাজানো, আচলতে যোগাযোগ 5-6জন মানৰ সৈতেহে হৈছে, তেওঁলোকে মোক তেনেকে লগ কৰিম বুলি। গতিকে হয়তো সেই 5-6জনো হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে, গতিকে মই নাজানো। কিন্তু মই আপোনালোকক ভিডিঅ'ৰ যোগেদি নিমন্ত্ৰণ জনাইছো, আপোনালোকক লগ পাবলৈ খুব মই ইচ্ছুক হৈ আছো। আপোনালোক আহিব, খুব বেছি ভাল লাগিব আপোনালোকক লগ পালে। আৰু যোৰহাটৰ কথাটো কৈছোৱে, আপোনালোকে বেয়া নাপাব। যোৰহাটৰ লোকসকলে যদি ৰাজহুৱাভাৱে লগ কৰিম বুলি ভাবিছিলে, তেল শলিতা দিম বুলি ভাবিছিলে, তেওঁলোকে অনুগ্ৰহ কৰি 25 তাৰিখে শিৱদৌললৈকে আহি যাব। এতিয়া আহো বেলেগ এটা বিষয়লৈ, ইমানখিনিতো ক'লোৱে নিজৰ কথা। এতিয়া কথা হ'ল কি যে হনুমান চালিচাত কেইটামান কথা লিখা আছে যে ভূত পিশাচ নিকট নেহি আৱে, মহাবীৰ জব নাম চুনাৱে। কেতিয়াবা আপোনালোকে কোৱা শুনিছেনে যে ৰাতি আপোনালোকৰ ঘৰৰ টিঙত বা ওচৰ চুবুৰীয়া আলোচনাটো হয় যে কোনোবাই শব্দ কৰি দিয়ে, যে ওপৰৰ পৰা খুব বৰষুণ নাই কিন্তু পানী পৰাৰ নিচিনা একদম শব্দ, দৰ্জা খিৰিকীত ধপধপোৱা, বাহিৰলৈ ওলাই গ'লে কাকো নেদেখা, তেনেকুৱা ধৰণৰ কিবা আপোনালোকে নিশ্চয় শুনিছে চাগে। সেইখিনি মই কোৱা কথা নহয়, আপোনালোকে মোক কোৱা কথা, যে আপোনাৰ ঘৰত কোনোবাই শিল দলিওৱা নিচিনা শব্দ, দৰ্জাৰ পিছফালে ঢকিওৱা শব্দ, বা ওপৰত কিবা এটা টিঙত পেলোৱা শব্দ, হয়তো ওপৰত সেইদিনা বৰষুণো নাই, বা ইমান চৰাই যোৱা নাই যে একেলগে চৰাইখিনিয়ে প্ৰস্ৰাৱ কৰি দিব আপোনালোকৰ টিঙৰ ওপৰত, শব্দ হ'ব, তেনেকুৱাও নাই। গতিকে সেইবোৰ আচলতে কিছুমান নিগেটিভ শক্তি, বেয়া শক্তি আমাৰ ঘৰত থাকে। সেই বেয়া শক্তিখিনি দূৰ কৰিবৰ কাৰণে হনুমান চালিচাত লিখা আছে, ভূত পিশাচ নিকট নেহি আৱে, মহাবীৰ জব নাম চুনাৱে। মহাবীৰ হৈছে হনুমান। মহাবীৰৰ যেতিয়া নাম শুনে, ভূত পিশাচ কেতিয়াও আহিব নোৱাৰে, সেইখিনি ঠেকাত নাথাকে আচলতে। সেইকাৰণে যেতিয়া আমি চাবচোন, কোনো সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া কিবা ভয় খাই কান্দে, আপোনালোকে সেইটোও প্ৰমাণ পাব। এনেই কান্দে যে কিছুমান ল'ৰা ছোৱালীয়ে উচপ খাই কান্দে, আপুনি বেলেগ এটা গান শুনাই দিয়ক আৰু হনুমান চালিচাখন তেওঁক শুনাই দিয়ক, গান আকাৰেই শুনাই দিয়ক, আপোনাৰ বাচ্চা কিন্তু, আপোনাৰ ল'ৰা ছোৱালী কিন্তু শান্ত হৈ যায়। এইটো খুব প্ৰমাণিক কিন্তু। গতিকে এই যে বেয়া শক্তিবিলাক থাকে, এই বেয়া শক্তিবিলাকে হনুমানলৈ ভয় কৰে। সেইকাৰণে হনুমানজীৰ যদি নাম শুনে, মহাবীৰৰ যদি নাম শুনে, ভূত পিশাচ নিকট নেহি আৱে, কোনো কাৰণে ওচৰলৈ ভূত পিশাচ নাহে। ঠিক তেনেধৰণে বানখনত কোৱা হৈছে, ভূত প্ৰেত পিশাচ নিশাচৰ, অগ্নি বেতাল কাল মাৰি মৰ, ইনে মাৰু তুহি শপথ ৰাম কি। কথাখিনি একেখিনি, পাৱাৰটো বেলেগ। তো ইয়াতে কোৱা হৈছে যে ভূত প্ৰেত পিশাচ নিশাচৰ, অগ্নি বেতাল, যিমান যি বেয়া বস্তু আছে, কাল বেতাল, যিমান যি বেয়া শক্তি এই পৃথিৱীত নাথাকক কিয়, ইনে মাৰু তুহি শপথ ৰাম কি, এই সকলোখিনি মাৰি দিয়া হে হনুমান, তোমাক মই ৰামৰ শপত দি দিছো। পাৰ্থক্য আছে, সেই পাৰ্থক্যখিনি আপোনালোকক মই বুজাবলৈ চেষ্টা কৰি আছো। কি কাৰণে বজৰংগ বান পঢ়িলে সেই তেনেকুৱা ধৰণৰ এই যে মই আগমুহূৰ্তত ক'লো শব্দ কৰা, ঢকিওৱা, কিবা কিবি বেয়া শব্দ, এইবিলাক কিন্তু নাইকিয়া হৈ যায়, তুৰন্তে ইমিডিয়েট নাইকিয়া হৈ যায়। সেইখিনি মই প্ৰমাণ হিচাপে মই আছো, কাৰণ মই গৈ আছো বেলেগৰ ঠাইত। আৰু ভূত দেখিছিলে নাই বুলি ক'লে এতিয়া এনেকুৱা হ'ব, সন্মুখাসন্মুখি তেওঁক মই লগ পোৱা নাই ভূতজনক, কিন্তু মই অনুভৱ বহুত কৰিছো। বহুত কেইটা প্ৰমাণো আছে মোৰ ওচৰত যে ভূত এই পৃথিৱীত আছে নে নাই। গতিকে এই মাৰ্গলৈ গৈছো যেতিয়া, ভয় ভূতবিলাক মই আঁতৰাইছো লাহে লাহে। এটা সময়ত মোৰো ভয় লাগিছিলে, এতিয়া অকণমান ভয়টো কমিছে যদিও তেনেকুৱা কিছুমান কথাত অকণমান ভয়ো লাগে বাৰু। তথাপিও যি কি নহওক, হনুমানজী থাকিলে কিন্তু কোনো কাৰণে এইবোৰ বস্তুৰ পৰা ভয় কৰিবলগীয়া নাই। সেইখিনিয়ে প্ৰমাণ কৰি আছো, আৰু সেইখিনিয়ে হ'বলৈ গৈ আছে আগন্তুক দিনত অসমত, আৰু সেইটো প্ৰভাৱ অসমত খুব সোনকালে পেলাই আছো, আপোনালোকে চাব। গতিকে হনুমান চালিচা হওক, বজৰং বানখন পঢ়ি দিয়ক, ঘৰখনত কোনো ধৰণৰ তেনেকুৱা বেয়া শক্তি আপোনাৰ ঘৰখনত কোনো কাৰণে আহিবই নোৱাৰে, গেৰাণ্টি হিচাপে মই লৈ আছো।
মই আছো আপোনালোকৰ লগত সেইকাৰণে এইখিনি প্ৰচাৰ কৰি আছো বেয়া মানুহবিলাকে ক'বই কিবা কিবি ক'বই কাৰণ তেওঁলোক সেইবিলাকৰ লগত জড়িত আৰু মই সেইবিলাকৰ বিপক্ষে মাত মাতি আপোনালোকক উদ্ধাৰ কৰি আছো আপোনালোকে উদ্ধাৰ এদিন হ'বই গতিকে প্ৰমাণ হিচাপে মই আপোনালোকৰ মাজত আছো বহুত বেছি প্ৰমাণ আছে গতিকে লাহে লাহে দি যাবলৈ যিহেতু কওঁৱেই সকলো কথা কৈ যাবলৈ চেষ্টা কৰিম কিন্তু ভূত প্ৰেতৰ কথাখিনি ইমানকে মই কৈ নাথাকো আজিহে প্ৰথম ক'লো আচলতে গতিকে যি কি নহওক আপোনালোকৰ কুশল মংগল কামনা কৰিলো সকলোকে লগ পাম পৰহিলে শিৱদৌলত 25 তাৰিখে গতিকে সকলো আহিব নিমন্ত্ৰণ দিলো যোৰহাট শিৱসাগৰ বা যিসকল লোকে শিৱদৌলৰ ওচৰে পাজৰে এপাক আহিব নতুন বছৰ বুলিও শিৱদৌল আপোনালোকে দৰ্শন কৰিব গতিকে আজিলৈ ইমানতে এৰিছো দুদিন যদি ভিডিঅ' দিব নোৱাৰো আপোনালোকে মনত অসন্তোষ নকৰিব আকৌ লগ পাই আছো আহি আছো শিৱসাগৰৰ পৰা ধন্যবাদ ভালে থাকিব